ৰাঘৱ, তুমি তোমাৰ মাক কৈ দিবা যে মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ, চাকৰণী নহয়। প্ৰতিটো কথাতে মোক কামৰ হিচাপ দি থাকিবলৈ, কামৰ অৰ্ডাৰ দি থাকিবলৈ মানা কৰিবা। দৃষ্টি, মাৰ কিছুমান কথা তুমি লাগি নাথাকিবা। আৰু মায়ে তোমাক দুই এটা ঘৰৰ কাম কৰিবলৈ কয়, সেইটো অৰ্ডাৰ দিয়া কেনেকৈ হ'ব? কাৰণ তুমি এইখন ঘৰৰ বোৱাৰী, দুই এটাটো ঘৰৰ কাম তুমিও কৰিব লাগিব। তোমালোক দুয়োজনী মিলিজুলি কামবোৰ কৰিলেহে ঘৰখনৰ কামবোৰ সোনকালে শেষ হ'ব। শুনা, মোৰ পাপা বহুত ধনী ঘৰৰ। তোমাৰ নিচিনা এটা ল'ৰালৈ মোৰ পাপাই মোক বিয়া দিছে এইখন ঘৰত বান্ধি হ'বলৈ নহয়, বুজিছা নহয়? গতিকে মই মোৰ কামবোৰ নিজৰ মতে কৰিম। কোনোবাই অৰ্ডাৰ দি থাকিব, সেইমতে কাম নকৰোঁ মই। আৰে, মায়ে তোমাক দুই এটা কাম কৰিবলৈ কোৱাটো অৰ্ডাৰ দিয়া নহয় অ'। তুমি কিয় কথাবোৰ এনেকৈ ভাবিছা? আৰু তোমালোকৰ ঘৰৰ অৱস্থা আমাৰ ঘৰতকৈ ভাল সেইটো মই জানো। সেই বুলি আমিওতো তোমাক খুৱাব পিন্ধাব নোৱাৰা নহয়। মই ভাবোঁ আমিও ঠিকেই আছোঁ, ইয়াতকৈ ধনী হ'ব নালাগে। দেউতাৰ এটা চাকৰি আছে, আছিল, দেউতাৰ ৰিটায়াৰ হ'ল, আৰু মই এতিয়া এটা চাকৰি কৰি আছোঁ। ঘৰখন ধুনীয়াকৈ চলি যাব। অ'হ, তোমালোকৰ কম দৰমহাৰ সেই চাকৰি কেইটাতকৈ মোৰ পাপাৰ বিজনেছত বহুত বেছি ইনকাম হয়। কম্পেয়াৰ নকৰিবা। আৰে বুজিছোঁ, বিজনেছত চাকৰিতকৈ টকা বেছি, কিন্তু সকলোৰে বিজনেছ কৰিবলৈ ইচ্ছা নাথাকিবওতো পাৰে। ইচ্ছা নহয়, অকাত নাই, ব্ৰেইন নাই। মোৰ পাপাই বিজনেছত টপ কৰি আছে, আৰু মোৰ পাপাৰ নিচিনা পাপাৰ এজনী ছোৱালী মোক এইখন ঘৰলৈ যে বিয়া দিছে, ভাবি লোৱা তোমালোকৰ পুণ্য কিবা হৈছিল। তোমালোকে পুণ্য কৰিছিলা, সেইবাবে মোক বোৱাৰী হিচাপে পাইছে এইখন ঘৰৰ মানুহে, আৰু তুমি মোক পত্নী হিচাপে। দৃষ্টি, তোমাৰ মোৰ মাজত ভালপোৱা আছিল, হয়তো তুমি পাহৰি গৈছা। আৰু তুমি মোক ভাল পাওঁ বুলি কোৱাৰ বাবে তোমাৰ পাপাই একো চিন্তা নকৰি কেৱল তোমাৰ বাবে তুমি সুখী থাকিবলৈ এইখন ঘৰলৈ বিয়া দিছে বা মোলৈ বিয়া দিছে। আকৌ তুমি এনেকুৱাবোৰ কথা কৈছা যে মানে মই ভাল পোৱা নাই তোমাৰ কথাবোৰ। তুমি মোৰ কথাবোৰ ভাল নাপাবা, কাৰণ মই তোমাৰ মাৰ কথা কৈছোঁ যে। তুমি ঠিকেই কৈছা, মই তোমাক ভাল পাওঁ বুলি জানি মোৰ পাপাই মোৰ সুখৰ বাবে এইখন ঘৰলৈ মোক বিয়া দিছে। গতিকে মই যি বিচাৰিছোঁ এইখন ঘৰৰ মানুহে সেইটোকে কৰিব লাগিব। সেইটো কেতিয়াও নহয়। সেই কথা তোমাক মই বিয়াৰ আগতো স্পষ্টকৈ কৈ দিছিলোঁ, আৰু এতিয়াও কৈছোঁ। মোৰ মা দেউতা সহজ সৰল মানুহ, সেই মানুহহালৰ লগত একো খেল নেখেলিবা। মই নিদিওঁ তোমাক খেল খেলিবলৈ। আৰু তোমাক মই স্পষ্টকৈ আগতেই কৈ থৈছিলোঁ যে তুমি মা দেউতাৰ কথা মতে চলিব লাগিব। তোমাৰ কথা মতে মা দেউতা কেতিয়াও নচলে। প্ৰয়োজন হ'লে কিবা আলোচনা কৰিব লগা হ'লে তোমাৰ সিদ্ধান্তই সেই সিদ্ধান্ত হ'ব পাৰে, কিন্তু এইদৰে ডমিনেট কৰি ৰাখিব নিবিচাৰিবা, কাৰণ সেয়া মোৰ মা দেউতা হয়। মোৰ মা দেউতাক সন্মান কৰিবা। অ'হ, আছে কি তোমাৰ মা দেউতাৰ মই সন্মান কৰিবলৈ? কি নাই মোৰ মা দেউতা? মোৰ মা দেউতা সৎ চৰিত্ৰৰ অধিকাৰী। মোৰ মা দেউতাই মোক ভাল সংস্কাৰ দিছে। মোৰ মা দেউতা গাঁৱত সকলোৰে প্ৰিয় মানুহ, আৰু কি লাগে তেখেতসকলক? তোমাৰ এই কথাবোৰ মোৰ অলপো ভাল লগা নাই। মোৰ এতিয়া লেট হৈছে, মই অফিচ যাওঁ। মোৰো ভাল নালাগিল তোমাৰ কথাবোৰ। মনত ৰাখিবা, মই হৈছোঁ বিখ্যাত বিজনেছমেন ৰঞ্জিত দত্তৰ ডাঙৰ জীয়েক, আৰু মই কৰিব নোৱাৰা কাম একো নাই। পাৱাৰ আছে মোৰ, কাৰণ মোৰ পাপাৰ ঢেৰ টকা আছে। দৃষ্টি মাজনী, মই তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ। তোমাৰ আজৰি আছে যদি আমি অলপ কথা পাতোঁ, ইয়াতে বহাচোন। মোৰ আজৰি নাই। মই এতিয়া আপোনাৰ লগত লেকচাৰ পিটি থাকিবলৈ মোৰ টাইম নাই। মাজনী, বেছি দীঘলীয়া কথাও নহয়। তোমাক কেইটামান বস্তু দিবলগীয়া আছিল। মোৰ কেইটামান দায়িত্ব তোমাক চঞ্জাব লগা আছিল। দায়িত্ব চঞ্জাই? আপুনি কি বুলি ভাবিছে মোক? এইখন ঘৰৰ চাকৰণী? আৰে, মই এইখন ঘৰৰ বোৱাৰী হ'বলগীয়া নাছিল। আপোনালোকৰ অকাত নাই যে মোৰ নিচিনা এজনী ছোৱালীক আপোনালোকৰ বোৱাৰী কৰে। কিন্তু কি কৰিব, মই যে ৰাঘৱক ভাল পাওঁ, সেইবাবেই আহিলোঁ, আৰু মোৰ পাপায়ো মান্তি হ'ল। সেই বুলি মই এইখন ঘৰত ইটোৰ পিছত সিটো আপোনাৰ অৰ্ডাৰ মানি কাম কৰি থাকিম বুলি আপুনি নাভাবিব। হে তেজনী আকৰিজনী, মই তোমাক কাম কৰাৰ কথা কোৱা নাই নহয়। আমি আলোচনা এটা কৰোঁ। দায়িত্ব মানে এটা ধুনীয়া বস্তু, গধুৰ বস্তুৰ দায়িত্ব দিওঁ বুলি ভাবিছোঁ। মই আপোনালোকৰ একো দায়িত্ব ল'ব নোৱাৰোঁ। শুনক, যেতিয়া আপোনালোকে নিজেই নিজৰ কামখিনি কৰিব নোৱাৰোঁ বুলি ভাবিব নহয়, যেতিয়াই নিজকে অবহ যেন লাগিব নহয়, তেতিয়াই বৃদ্ধাশ্ৰমলৈ গুচি যাব। আছে ইয়াতো বৃদ্ধাশ্ৰম, বুজিলে নহয়? এনেকৈ কিয় কৈছা মাজনী? আমাৰ ল'ৰা এটা, আৰু সেই ল'ৰাটোৰ বোৱাৰী তুমি। আমাৰ ছোৱালীও নাই যে আমি গৈ জীৱনৰ বিয়লি বেলাত নিজৰ যি ঘৰত জিৰণি ল'ম। আমি এইখন ঘৰতে
মৃত্যু হ'ব বিচাৰোঁ দুয়োটাই, কাৰণ এইখন আমি সপোনেৰে সজা ঘৰ। আমাক বৃদ্ধাশ্ৰমলৈ যোৱাৰ কথা কিয় কৈছা মাজনী? আমি আমি একো তোমালোকক আমনি নকৰোঁ। তোমালোকে মাথো সময়মতে ভাত এমুঠিৰ যোগাৰ দিলেই হ'ব জীয়াই থাকিবৰ বাবে। যদি কৰিব নোৱাৰা হওঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাক সেই সময়তে লৈ যাওক। কিন্তু এইখন ঘৰতে শেষ নিশ্বাস ত্যাগ কৰিব বিচাৰোঁ, বৃদ্ধাশ্ৰমত নহয়। আমাৰ বোপায়ে আমাক কেতিয়াও বৃদ্ধাশ্ৰমলৈ নপঠায়। কিন্তু মই পঠাম। আপোনাৰ বোপায়ে নপঠালে কি হ'ল? আপোনাৰ বোৱাৰীয়ে পঠাব। মই আপোনালোকৰ লালন পালনৰ দায়িত্ব ল'ব নোৱাৰোঁ। মাজনী, সেইবোৰ কথা বাৰু সময়ত দেখা যাব। মই তোমাক কি দায়িত্ব দিবলৈ ওলাইছিলোঁ জানানে? নাজানো, আৰু জনাৰো কোনো ইণ্টাৰেষ্ট নাই। মই এতিয়া ওলাই যাওঁ। বাই। দৃষ্টি মাজনী দৃষ্টি মাজনী, ইমান সলনি কেনেকৈ হৈছে? আমাৰ মৰমৰ বোৱাৰীজনী এনেকুৱা ৰূপত দেখা পাম বুলি মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ। মই ভাবিছিলোঁ মই বাবাৰ বাবে সাঁচি থোৱা সোণৰ সেই ফুলি যোৱা আৰু আঙুঠিটো মাজনীক দি দিওঁ, কাৰণ বিয়াৰ সময়ত সেয়া মই বাবাক দিছিলোঁ। কিন্তু বাবাই সেয়া নাভাঙো বুলি ক'লে। মই ভাবিছোঁ সেয়া দি দিওঁ আৰু লগতে কাঁহৰ বাচন অলপ আছিল, সেইখিনিও তাইক দি দিওঁ। আগৰ দিনৰ কাঁহ, এতিয়ানো ক'ত তেনেকুৱা কাঁহৰ বাচন পাব? তাই সেইখিনি ধুনীয়াকৈ সযতনে ৰাখিব। আৰু অলপমান মোৰ সোণৰ পইচা আছে, সেইখিনিও দিব বিচাৰিছিলোঁ। কিন্তু তাই কিয় এনেকুৱা কৰিলে বাৰু? হয়তো আমি বোৱাৰীক মৰমেৰে তুলিব নাজানিলোঁ। আমাৰে ক'ৰবাত ভুল হ'ল যে আমাৰ বোৱাৰীয়ে আমাক বেয়া পাইছে। সেয়া তাইৰ খং নহয়, সেয়া তাইৰ অভিমান, কাৰণ তাই কিবা এটা কথাত আমাক বেয়া পাইছে। ৰাঘৱ বোপাৰ পত্নী এনেকুৱা নহয়, আমাৰ দৃষ্টি এনেকুৱা নহয়। বিয়া হোৱাৰ আজি ৬-৭ মাহ পাৰ হৈ গ'ল, তাইতো এনেকুৱা নাছিল। আজি হঠাতে সলনি? নাই, তাই কিবা এটা কথাত মন বেয়া লাগি আছে, সেইবাবেহে। মই এই কথা ৰাঘৱৰ দেউতাক আৰু ৰাঘৱ কাকোৱে নকওঁ, কাৰণ তেখেতসকলে আঘাত পাব। ৰত্নেশ্বৰ, বহুত দিন তহঁতৰ ঘৰৰ ফালে অহাই নাই। বোৱাৰী ঠিকে আছেনে বাৰু? আছে ককাইদেউ, ঠিকে আছে। বৰ ভাল ছোৱালী তাই বৰ ভাল। আমাৰ দৃষ্টি সঁচাকৈ ইমান ধনী ঘৰৰ ছোৱালী যদিও অলপো অহংকাৰ নাই। আহক, তাইৰ হাতেৰে চাহ একাপ খাই লওকহি। ইমান দিন অহা নাই। হওক দে, বোৱাৰীবোৰ ভাল হৈছে বুলি শুনিলে মনটো ভালেই লাগে। বৃদ্ধ বয়সত তহঁতবোৰ বা আমিবোৰ বোৱাৰীৰ ভৰসাতেইতো থাকিব লাগিব, বোৱাৰীৰ ভৰসাত। হয়, এটা ল'ৰা। ভাবিছিলোঁ বোৱাৰী কেনেকুৱা পাম, এতিয়া চিন্তা নাই আৰু। এতিয়া সকলো ফালৰ পৰা ঠিকেই, বোৱাৰী ভালেই। আহক আহক, আপোনাক দেখিলে তাই ক'ব নোৱাৰা হ'ব। চাহৰ বাতি আৰু জলপানৰ বাতি আগবঢ়াই দিব। ব'লক। বলচোন বাৰু, তাইক মাত এষাৰো দিওঁ, বহুত দিন দেখাও নাই। ৰাঘৱে আজৰি পালে তাইক লৈ এপাক যাব পাৰে নহয়। ৰাঘৱ নগলেও তোৰ মানুহজনীয়ে অকমান লৈ আমাৰ ঘৰৰ ফালেও যাব পাৰে নহয়। যাব বাৰু এদিন, আজৰিয়ে নহয়। আহক, বোৱাৰীৰ হাতে ধুনীয়াকৈ চাহ একাপ খাই যাব। আপুনি বহক, মই বোৱাৰীক মাতিছোঁ। দৃষ্টি মাজনী, দৃষ্টি মাজনী, মাজনী এফালে আহিবাচোন। তয়ো বুলি বৰ মৰমত মাত দেই, একেবাৰে নিজৰ জীয়ৰীক মতা দি মাত। ককাইদেউ, বোৱাৰীক যি হিচাপে আঁকোৱালি ল'লেহে ঘৰখন সুন্দৰ হ'ব। তাইক আমি ইমানেই মৰম দিব বিচাৰোঁ যাতে তাই কোনোদিন নাভাবে আমি তাইৰ শহু শাহুৰ। আমাক তাইৰ মাক দেউতাক বুলিয়ে ভাবক, কাৰণ তাই এখন ঘৰ এৰি আন এখন ঘৰলৈ আহিছে। জন্ম দিয়া মাক দেউতাকক এৰি আমাকে মা দেউতা বুলি ভাবি এইখন ঘৰলৈ আহিছে। আমি বাৰু তাইৰ লগত কিয় বেয়া কৰিম? হয় দে, তোৰ বোৱাৰীৰ ভাগ্য ভাল যে তহঁতক শহু শাহু বা মা দেউতা হিচাপে পাইছে। কওক, কিয় মাতিছিল? মাজনী, ককাইদেউ আহিছিল, তোমাৰ বৰদেউতা। যোৱা, চাহ একাপ বনাই আনাচোন সুন্দৰকৈ তেখেতলৈ। সেইবাবে অথনিৰ পৰা চিঞৰি আছিল। মই এতিয়া কাকো চাহ দিব নোৱাৰোঁ দেই। মই নেইল পলিচ লগাইছোঁ অলপ সময় আগতে, আৰু মোৰ বহুত কাম কৰিব লগা আছে মোৰ নিজৰ লগত। মই সেইবোৰ নাই। মাজনী, এনেকৈ কিয় কৈছা? তুমিতো মই আগতে এনেকুৱা নাছিলোঁ ন? সেই একেটা ডাইলগ দিব যিদৰে আপোনাৰ ৱাইফে দিছে। শুনক, ৰাঘৱৰ মাক আৰু ৰাঘৱৰ দেউতাক হিচাপে ইমান দিনে আপোনালোকক সহ্য কৰি আছিলোঁ, কিন্তু মোৰ সহ্যৰ সীমা পাৰ হৈ গ'ল। আপোনালোকে কেৱল মোক মৰম কৰাৰ ফাওঁ ধৰি ইটো কৰ সিটো কৰকে ঘৰখনৰ সকলোবোৰ কাম মোৰ ওপৰত জাপি দি আৰামত বহি থাকে। মই এইখন ঘৰৰ বোৱাৰী হয়,
হয় মই এখন ঘৰৰ কাম কৰিব লাগিব সেইটোও মই জানো কিন্তু আপোনালোকে মানুহক এইদৰে দেখুৱাই যে মোক বহুত মৰম কৰে কিন্তু আপোনালোকে মোৰ লগত কি কৰে সেয়া মই জানো গতিকে এতিয়াৰ পৰা আৰু মই সেই আজলিজনী হৈ নাথাকোঁ মই নিজৰ বাবে নিজেই মাত মাতিম এয়া তুমি কি কৈছা আমি তোমাক কি কৰিলো ঘৰখনৰ দুই এখন কাম তুমি কৰা বাকীখিনি মায়ে কৰে তুমি এনেকুৱা কথা কিয় কৈছা আপোনাৰ আচল চৰিত্ৰটো এই মানুহজনৰ সন্মুখত দেখুৱাই দিছোঁ বাবে আপুনি বেয়া পাইছে শুনক আপোনাক কৈছোঁ আপুনি হয়তো নাজানে এখেতসকল কেনেকুৱা ভাও ধৰে সকলোৰে সন্মুখত এখেতসকলৰ আচল চৰিত্ৰ বেলেগ শুনা তুমি ঘৰখনৰ বোৱাৰী এইখন ঘৰলৈ অহা তোমাৰ খুব বেছি 7-8 মাহমান হৈছে কিন্তু এই গাঁওখনত আমি সৰুৰ পৰা একেলগে ডাঙৰ হৈছো তুমি মোক ইয়াৰ বিষয়ে একো ক'ব নালাগে মই জানো সি কেনেকুৱা আৰু তাৰ পত্নীৰ বিষয়েও তোমাৰ পৰা চাৰ্টিফিকেট বিচৰা নাই মই তুমি বৰ ভাল বুলি ভাবিছিলো যিদৰে তোমাৰ প্ৰশংসা কৰিছিল মোৰ সন্মুখত তোমাৰ শহু দেউতাই মই ভাবিছিলো সঁচাকৈ তুমি বহুত ভাল কিন্তু তোমালোকৰ ঘৰখনলৈ সোমাই আহিহে মই গম পালো আচলতে তুমি এই ঘৰখনত এজনী কুলক্ষণী সোমালাহি ককাইদেউ তই নিচিঞৰিবি মই যিটো শুদ্ধ সেইটোহে কৈছো হয় কোন আপুনি হা মোৰ ঘৰত আহি মোক এনেকৈ কথা ক'বলৈ হয় কোন আপুনি গেট আউট এতিয়াই মোৰ ঘৰৰ পৰা আউট হওক এইখন তোমাৰ ঘৰ নহয় এইখন ঘৰৰ পৰা তুমি মোক পঠিয়াব নোৱাৰা মই পঠাইছো ককাইদেউ আপুনি মোৰ বোৱাৰী কুলক্ষণী বুলি কোৱাৰ আপোনাৰ কোনো অধিকাৰ নাই যাওক আপুনি এতিয়া যাব পাৰে আপুনি তই এদিন বৰ বেয়াকৈ পস্তাবি ৰত্নেশ্বৰ এইজনী ছোৱালীক তই ইমান মৰম কৰি মূৰৰ ওপৰত উঠোৱাৰ ফল পালি নহয় চা তাই এদিন তহঁতক তেজৰ চকু লুবুৱাব মই তহঁতৰ ভৱিষ্যত দেখি গলো তই এইজনীক বৰ মৰম নকৰিবি এইজনীৰ বাবে এদিন তহঁতে সকলো হেৰুৱাব লাগিব প্ৰয়োজন হলে তেজৰ চকু লুবুৱাম কিন্তু মই মোৰ বোৱাৰীৰ বিৰুদ্ধে একো বেয়া শুনিব নোৱাৰো ঠিক আছে তহঁতৰ বোৱাৰী তহঁতৰ কথা মোৰনো কি মাজনী তুমি ককাইদেউৰ কথাত লাগি নাথাকিবা তেখেতে আচলতে আপুনি মোৰ ওচৰত অভিনয় কৰি নেদেখাব আপুনি মোৰ হৈ এনেকৈ কিয় কথা কৈছে জানিছোঁ আপুনি ভাবিছে আপোনাৰ পুতেকক মই কাঢ়ি আনিম আৰু আপোনাৰ পুতেকে আপোনালোকক খাবলৈ পিন্ধিবলৈ নিদিব পুতেকৰ পৰা খাবলৈ পিন্ধিবলৈ পাবলৈকে আপুনি মোক মৰমৰ অভিনয় কৰিছে আপোনাৰ হৃদয়ত মোৰ প্ৰতি সঁচা মৰম নাই আপোনালোক স্বাৰ্থপৰ হয় স্বাৰ্থপৰ আমাকনো কিহত স্বাৰ্থপৰ দেখিলা সেয়া নাজানো কিন্তু আমি সঁচা অন্তৰেৰে তোমাক আঁকোৱালি লৈছিলোঁ তুমিও আমাক আঁকোৱালি লৈছা যেন পাইছিলোঁ নাজানো কিয় তুমি এইদৰে সলনি হ'লা মনত ৰাখিবা মাজনী আমাৰ একমাত্ৰ পুত্ৰ তুমি একমাত্ৰ বোৱাৰী আমাৰ বাবে আমাৰ ল'ৰাটো যেনেকুৱা তুমিও তেনেকুৱা তোমাক আমি যি হিচাপে আঁকোৱালি লৈছোঁ তুমি আমাক মা দেউতা হিচাপে আঁকোৱালি লোৱা নোলোৱা সেইটো সম্পূৰ্ণ তোমাৰ কথা মোৰ মা দেউতা মৰি যোৱা নাই যে মই আপোনালোকক নিজৰ মা দেউতা হিচাপে আঁকোৱালি ল'ম মাজনী তাই আৰু এতিয়া আমাৰ মাজনী হৈ থকা নাই কিয় আমাৰ মাজনী সলনি হ'ল আমাৰ মৰমত কিবা খুঁত আছিল নেকি আমাৰ মৰমবোৰ সঁচা নাছিল নেকি কিয় আমাৰ মাজনী এনেকৈ সলনি হ'ল কিমান হেঁপাহেৰে তাই ঘৰখনলৈ আদৰি আনিছিলা তুমি কি হ'ল এইবোৰ ময়ো নাজানো সেইবোৰ কি হৈ গ'ল কিয় আমাৰ মাজনী সলনি হ'ল কোৱা শুনো বোৱাৰীবোৰ নতুনতে ভাল হৈ থাকে পিছত সিহঁতৰ আচল ৰূপ দেখুৱায় এয়াই নেকি আমাৰ মাজনীৰ আচল ৰূপ যদি এয়াই আমাৰ মাজনীৰ আচল ৰূপ তেন্তে এই ৰূপটো বৰ অসহ্যকৰ আমাৰ বাবা আমাৰ পৰা আঁতৰি যাব আমি আমাৰ বাবাৰ পৰা আঁতৰি যাব লাগিব তোমাৰ নিজৰ সংস্কাৰৰ ওপৰতে অলপো বিশ্বাস নাই নে আপুনি কি ক'ব বিচাৰিছে মই এইটোকে ক'ব বিচাৰিছো যে তুমি নিজে দিয়া সংস্কাৰৰ ওপৰত নিজৰেই বিশ্বাস নাই আৰে আমি আমাৰ সন্তানক একো বেয়া সংস্কাৰ দিয়া নাই আমাৰ সন্তানে আমাক পাহৰি যাব এয়া মই কেতিয়াও ভাবিব নোৱাৰো আমাৰ ৰাঘৱে আমাক কেতিয়াও এৰি নিদিয়ে আমাৰ ৰাঘৱে আমাৰ লগত একো বেয়া কৰিব নোৱাৰে কিন্তু আমি ৰাঘৱৰ পৰা দৃষ্টিকো আঁতৰাব নোৱাৰো সকলো তেৰাৰ ওপৰত থকা জনেই সকলোখিনি চম্ভালিব আমিনো কি আৰু হেৰি আপোনাক এষাৰ কথা কওঁ
সেইবোৰ কথা যাতে আমাৰ ৰাঘৱৰ কাণত নপৰে। সি অফিচৰ ব্যস্ততাকে চম্ভালিব নে ঘৰৰ এইবোৰ টেনশ্যন ল'ব। আমি যিমান পাৰোঁ সিমান সহ্য কৰিম, কিন্তু আমি কেতিয়াও ৰাঘৱক জানিবলৈ নিদিওঁ যে আমি বোৱাৰীৰ পৰা কষ্ট পাইছোঁ। ময়ো তোমাক সেই কথাটোকে ক'ম বুলি ভাবিছিলোঁ। আমি ৰাঘৱক এইবোৰ কথা জানিবলৈ নিদিওঁ, কেতিয়াও জানিবলৈ নিদিওঁ। হেৰি, আমি দৃষ্টিৰ ঘৰলৈ তাইক বিয়া নিদিওঁতেই গৈছিলোঁ। তাইৰ ঘৰখনলৈ আমি যোৱাই নাইকিয়া। কথাটো ভাল হোৱা নাই। এটা কাম কৰক নহ'লে, কালিলৈ ছানডে যেতিয়া, আমি তিনিওটা দৃষ্টিৰ ঘৰৰ পৰাই আহোঁগৈ। মই ভাবিছিলোঁ দিল্লীৰ পৰা দৃষ্টিৰ ককায়েকো আহক, আমি সকলো একেলগে যাম। নাই নাই, সি বিজনেছৰ কামত দিল্লী গৈছে। সি এতিয়াই আহিব নোৱাৰে। তাৰ মানে কামবোৰ ফিনিছ কৰিহে আহিব, আৰু ইমান দিন সি অহালৈ আমি ৰৈও থাকিব নোৱাৰোঁ। সেইবাবে আপুনি, মই আৰু দৃষ্টিৰ ভৈনীয়েক সৃষ্টিক লগত লৈ আমি যাওঁ ব'লক। তুমি যদি যাব বিচাৰিছা ওলাবা। এটা কাম কৰোঁ নহ'লে, আমি দৃষ্টিক ছাৰপ্ৰাইজ দিওঁ। তাইক আমি ফোন কৰি নজনাওঁ যে আমি গৈ আছোঁ। জোৱাইকে মনে মনে কৈ থ'ম যে আমি যাম। নাই নালাগে, জোৱাইকো নকওঁ, জোৱাইকো আমি ছাৰপ্ৰাইজ দিম। সেইটো অৱশ্যে হয়, কিন্তু আমি ঘপককৈ ওলাই দিলে তেখেতসকল অপ্ৰস্তুত হয় বা আগতীয়াকৈ কৈ থোৱাটো ভাল হ'ব। একো অপ্ৰস্তুত নহয়। তেখেতসকল মধ্যবিত্ত পৰিয়ালৰ হ'ব পাৰে, কিন্তু তেখেতসকলৰো খাবলৈ পিন্ধিবলৈ বা আলহী শুশ্ৰূষা কৰিবলৈ অভাৱী নহয়। তেখেতসকল ইমানো পৰিমৰা বিধৰ নহয়। হয়, মোৰ নিচিনা বিজনেছৰ টকাৰ নিচিনা সিহঁতৰ টকা নাই, কিন্তু সিহঁতো নিজে নিজৰ ভৰিৰ ওপৰত থিয় হোৱা মানুহ, কষ্ট কৰি খোৱা মানুহ। চিন্তা নকৰিবা, আমাৰ জোৱায়ে বা জোৱাই ঘৰখনৰ মানুহে আমি গ'লে অপ্ৰস্তুত নহয়, বৰঞ্চ আদৰি সাদৰি নি পাকঘৰত বহুৱাই কিমান যে শুশ্ৰূষা কৰিব। মই ফোন কৰি সদায় তাইক সোধোঁ, বোলো তোৰ শহুৰ শাহুৰ, তোৰ মানুহজন সকলো ঠিকে আছেনে? ঘৰখনৰ সকলো ঠিকেই নে? তাইও কয় ঠিকেই আছে সকলো। মোৰ মাজনী যে ৰাঘৱৰ প্ৰতি ইমান সঁচা ভালপোৱা আছিল, মই সেইটো জানিয়েই আপোনাক কৈছিলোঁ বিয়াৰ কথা, আৰু আপুনিও সহজতে মানি ল'লে। ভালেই হ'ল। ধন টকা এগালমান থাকিও কোনেও কাকো সুখী কৰিব নোৱাৰে। মাথো সঁচা ভালপোৱা থাকিলেই হ'ল। মাজনীৰ শহুৰ শাহুহালক লগ পাইছিলোঁ নহয় কেলে আমি যাওঁতে। তেখেতসকলৰ যে কিমান মৰম মানুহৰ প্ৰতি। মাজনীক চাগে মূৰত থ'লে উকনিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব যেন কৰে। নিজৰ ছোৱালী নাই, তাইকে ছোৱালী বুলি আঁকোৱালি ল'ম বুলি কৈছিল নহয়, লৈছেও চাগে। মাজনীয়ে আগতে কয় নহয়, আজিকালিহে নোকোৱা হ'ল বাৰু। তেতিয়াহ'লে সাজু হওঁ কালিলৈ মাজনীৰ ঘৰলৈ যাবলৈ। তাইক ভিডিঅ' কলতহে দেখি আছোঁ, বহুত দিন তাইৰ মুখখন ওচৰৰ পৰা দেখাই নাই। ঠিক আছে, তুমি তোমাৰ বজিৰাৰ ঘৰলৈ যাবলৈ সাজু হোৱা। ময়ো মোৰ কামখিনি ফিনিছ কৰি লওঁ। কালিলৈ দিনটোতো একো কাম কৰিবই নোৱাৰিম। সৃষ্টিকো ক'বা যে তাই কিবা কাম আছে যদি কৰি লওক, ৰেডি হওক তাইও। সৃষ্টি আৰু মোৰো কাম আছে, কাৰণ সৃষ্টি আৰু মই শ্বপিং কৰিবলৈ যাম। ৰাঘৱৰ মাক দেউতাক আৰু আমাৰ মাজনী ৰাঘৱ সকলোৰে বাবে কিবা এপদ লৈ যাওঁ। কিবা উপহাৰ এটা নিনিলেনো গৈ ভাল নালাগিব নহয়, সুদা হাতখনেনো কি যাম। তুমি ঠিকেই ভাবিছা, উপহাৰ এপদ লৈ যোৱাই ভাল হ'ব। আৰু আমাৰ ঘৰলৈও নিমন্ত্ৰণ জনাই থৈ আহিব লাগিব তেখেতসকলক। হয়, ঠিকেই কৈছে। দৃষ্টি মাজনীও, তুমি চকীখন উঠাই দিবা নেকি? মই এইখিনি মানে তুমি থকা ঠাইখিনিও মচি নিওঁ। নালাগে, আপুনি আশে পাশেখিনি মুচক, এইখিনি পিছতে মচি ল'ব। আৰু শুনক, মোৰ বিৰাট ভোক লাগিছে। ভাতৰ যোগাৰ হ'ল নাই? ভাত আছে নহয়, মানে দাইল চব্জি সকলোখিনি আছে। তোমাৰ বাবে কুকাৰত ভাত উঠাই দিলেই হ'ব। মই যাওঁৱেই ৰ'বা। মাজনী, তুমিয়ে চাউলকেইটা উঠাই ভাতকেইটা খোৱাংগৈ যোৱা, আমিতো এতিয়া নাখাওঁৱেই। কি হ'ল আপোনাৰ? কাক অৰ্ডাৰ দিছে? মোৰ মাৰ ঘৰত মই নিজে একো কৰি নাখাওঁ, গতিকে এইখন ঘৰতো মই একো কৰি নাখাওঁ। হ'ব হ'ব, মই বনাই দিম নহয়, ৰ'বা অকণমান ৰ'বা। দৃষ্টি, এয়া কি দেখিছো মই? পাপা, মা, তোমালোকে কথাবোৰ বুজিবলৈ চেষ্টা কৰাচোন। আৰু কি বুজিবলৈ আছে? তুমি আমাৰ ছোৱালী হৈ এনেকুৱা ইমান নিজ কাম কৰিবা বুলি ভবা নাছিলো। ৰাণীৰ দৰে চকীৰ ওপৰত আৰামত বহি আছা, আৰু তোমাৰ শাহুমায়ে ফ্ল' মচি আছে, আৰু তুমি তোমাৰ শহুৰ দেউতাক তেনেকৈ উত্তৰ দিছা। আৰে, যদি তুমি নিজে কাম কৰিব নোৱাৰা, কাম কৰা মানুহ নাৰাখা কিয়? এনেকুৱা ব্যৱহাৰ, সেই বৃদ্ধ মানুহহালৰ লগত এনেকুৱা অপমান। তোমাক আমাৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে। কিয় এনেকুৱা কৰিছা তুমি? চৰি, মই ভবা নাছিলোঁ যে তোমালোকে এই কথাটোত ইমান বেয়া পাবা। আচলতে মই তেখেতসকলক বুজাব বিচাৰিছিলোঁ যে মই ধনী ঘৰৰ ছোৱালী, এইবোৰ মোৰ কাম নহয়। ধনী ঘৰৰ ছোৱালী?
ধনী ঘৰৰ ছোৱালী বুলি তুমি ইমান অহংকাৰী হৈ যাবা যে তুমি ডাঙৰ সৰু বাছ বিচাৰ নকৰিবা। হা, তোমাক এইবোৰ শিক্ষা দিছিলোঁ আমি। তোমাৰ ভণ্টিয়ে ঠিকেই ভাবিলে, তাই সেইকাৰণে ইয়ালৈ আহিবলৈ মন নকৰিলে হয়তো। তাই পিছত আহিম বুলি ক'লে। ঠিকেই, তোমাৰ চৰিত্ৰটো যে তাই নেদেখিলেহি ঠিকেই হ'ল। মা, এনেকৈ কিয় কৈছা বাৰু? মইতো তুমি টকাৰ অহংকাৰত ইমানেই অহংকাৰী হৈ গৈছা যে তুমি ৰাঘৱৰ মাক দেউতাকৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা। আৰু ৰাঘৱে যদি আমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰে তেতিয়া তোমাক আমাৰ ছোৱালী বুলি ক'বলৈ সঁচাকৈয়ে লাজ লাগিছে। তোমাক আমি এইবোৰ সংস্কাৰ দিয়া নাছিলো, আৰু এইখন ঘৰলৈ তোমাক আমি টকা চাই বিয়া দিয়া নাছিলো। যদি টকা চাই বিয়া দিলোহেঁতেন তেন্তে আমাৰ লগত ষ্টেটাছ মিলা হাই লেভেলৰ এঘৰ মানুহলৈ বিয়া দিলোহেঁতেন। কিন্তু এইখন ঘৰত সেইটো আছে যিটো টকা থকা মানুহৰ ঘৰত নাই। তোমাৰ পাপাই ঠিকেই কৈছে। এইখন ঘৰত মানুহৰ প্ৰতি মানুহৰ মৰম আছে, সহানুভূতি আছে আৰু সহজ সৰল মানুহবোৰ আছে। এই সকলোবোৰ ভাবি চিন্তিয়েই আমি এইখন ঘৰলৈ তোমাক বিয়া দিছিলোঁ, কাৰণ তোমাৰ পচন্দৰ আছিল ৰাঘৱ। কিন্তু এতিয়া তুমি তোমাৰ ভালপোৱাজনৰ মা দেউতাৰ লগত এনেকুৱা কৰিছা। আৰে তুমি তোমাৰ ভালপোৱাক অপমান কৰিছা। কোনে নিজৰ ভালপোৱাজনৰ মাক দেউতাকৰ লগত ইমান নীচ কাম কৰিব পাৰে? মোৰ ভুল হ'ল মা, মোৰ ভুল হ'ল পাপা। তোমালোকে মোক ক্ষমা কৰি দিয়া। তোমালোকে কিয় বাহিৰত কৈছিলা যে মোৰ লগত তোমালোকে সম্পৰ্ক শেষ কৰিবা? নাই, তোমালোকে মোৰ লগত একো সম্পৰ্ক শেষ কৰিব নোৱাৰা। মোক ক্ষমা কৰি দিয়া। ক্ষমা লাগে তোমাক? তোমাৰ এই ভুলৰ জানো ক্ষমা আছে? আৰে তুমি ইমান অত্যাচাৰ কৰিছা যদিও, ইমান অপমান কৰিছা যদিও তেখেতসকলে নিজৰ পুতেকক কোৱা নাই কিজানি পুতেকক ক'লেই তোমালোকৰ সংসাৰ ভাঙিব। তেনেকুৱা ভগৱান সদৃশ ইমান ভাল মানুহৰ লগত ইমান নিষ্কাম কি সতেজে তুমি কৰিব পাৰিলা? ক্ষমা লাগে যদি তুমি সেই মানুহহালৰ ওচৰলৈ যোৱা, তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰা, মোৰ ওচৰত নহয়। তোমাৰ পাপাই ঠিকেই কৈছে। তোমাক যদি ক্ষমা লাগে তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰা, যি মানে তোমাক ছোৱালীৰ দৰে আঁকোৱালি ল'লে আৰু তুমি অপমানৰ ওপৰত অপমান কৰিলা এজনী অহংকাৰী বোৱাৰী হৈ। চৰি, মই তোমালোককো অপমান কৰিলোঁ। তোমালোকে দিয়া সংস্কাৰখিনিও ভৰিৰে মোহাৰি পেলালোঁ। তোমালোকে তাৰ বাবে মোক ক্ষমা কৰি দিয়া। আমি তোমাক তেতিয়াহে ক্ষমা কৰি দিম যেতিয়া ৰাঘৱৰ মাক দেউতাকে তোমাক ক্ষমা কৰি দিব পাৰিব। তোমাক আমি নিজৰ যি হিচাপে আঁকোৱালি লৈছো, তোমাক কিয় বেয়া পাম বাৰু? তুমি যি কৰিছিলা, তুমি খঙত কৰিছিলা, সেইখিনিৰ বাবে আমি তোমাক ক্ষমা কৰি দিছো। আগলৈ এনেকুৱা ভুল নকৰিবা মাজনী। হয়, তুমি তেনেকুৱা ব্যৱহাৰ কৰোঁতে আমাৰ তোমাৰ ওপৰত খং উঠা নাই, মাথো আমি আঘাত পাইছিলো। আমাৰ মাজনীয়ে আমাক কিহত বেয়া পালে তাকে আমি ভাবি আছিলো। তোমাৰ দেউতা আৰু মই ৰাতি এপৰলৈকে এইবোৰ কথাকে পাতি থাকোঁ। মাজনী আমাক কিহত বেয়া পালে, কিয় তাই অহংকাৰী হৈ গ'ল। কিন্তু তুমি এতিয়া চিন্তা নকৰিবা। আমি আগতেও ৰাঘৱক কথাবোৰ জানিব দিয়া নাছিলোঁ, এতিয়াও নিদিওঁ। ৰাঘৱে কেতিয়াও নাজানে যে তুমি আমাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিছিলা। কিন্তু মই ক'ম, মই ৰাঘৱক সকলোবোৰ সঁচা কথা কৈ দিম। তাৰপিছত তেওঁ মোক একচেপ্ট কৰে নকৰে সেইটো তেওঁৰ কথা। এই কথাবোৰ ৰাঘৱৰ পৰা লুকুৱাই ৰাখি মই কেতিয়াও শান্তিৰে জীয়াই থাকিব নোৱাৰোঁ। মই কৈ দিম যে মই ইমান বেয়া, ইমান অহংকাৰী। তেনেকুৱা এজনী অহংকাৰী ছোৱালীৰ লগত ৰাঘৱ থাকে নাথাকে সেইটো তাৰ সিদ্ধান্ত হ'ব। ৰাঘৱক এখেতসকলে সংস্কাৰ দিছে। ৰাঘৱে কেতিয়াও পত্নীক এৰি নিদিয়ে। ৰাঘৱে পত্নীক বুজাই ভাল অৱস্থালৈ আনিব। পাপাই ঠিকেই কৈছে। আমি কি সংস্কাৰ দিব পাৰিছোঁ সেইটো নাজানো, কিন্তু এইটো বিশ্বাস আছে যে আমাৰ ৰাঘৱে কেতিয়াও পত্নীক এৰি নিদিয়ে। হয় ৰাঘৱ, আজি মই তোমাৰ ওচৰত সঁচাকৈ লজ্জিত। মই তোমাক সকলোবোৰ কথা ক'লোঁ, এতিয়া সিদ্ধান্ত তোমাৰ। তুমি মোক তোমাৰ লগত ৰাখা নাৰাখা আজি মা দেউতা থাকিলে, কাৰণ কালিলৈ যদি তুমি মোক এইখন ঘৰৰ পৰা যাবলৈ কোৱা মই গুচি যাম মা দেউতাৰ লগত। কিন্তু মই এই বোজা বুকুত বান্ধি থাকিব নোৱাৰোঁ বাবে সকলোবোৰ সঁচা কথা কৈ দিলোঁ যে মই মা দেউতাৰ লগত এনেকুৱাবোৰ কৰিছিলোঁ। মোৰ মা দেউতাই মোৰ পৰা ইমান ডাঙৰ সত্য লুকুৱাই ৰাখিলে কেৱল তোমাক বচাবৰ বাবে, আমাৰ সংসাৰখন বচাবৰ বাবে। মই কেতিয়াও কল্পনাই কৰিব পৰা নাছিলো মোৰ ভালপোৱা গৰাকীয়ে মোৰ মা দেউতাৰ লগত এনেকুৱা কৰিব। মই কেতিয়াও ভবা নাছিলো মোৰ ভালপোৱা দৃষ্টি, মোৰ প্ৰেম দৃষ্টি ইমান অহংকাৰী। কিন্তু কি কৰিবা, মই নজনাকৈ ঘৰখনত বহুখিনি হৈ গ'ল। আজি যদি তোমাৰ মা দেউতা আহি সকলোবোৰ ক্লিয়াৰ নকৰিলেহেঁতেন বা নেদেখিলেহেঁতেন, তেতিয়াহ'লেতো ময়ো অন্ধকাৰতেই থাকিলোহেঁতেন। মোৰ মা দেউতাই কষ্ট সহিয়ে থাকিলেহেঁতেন। মোক ক্ষমা কৰি দিয়া, আৰু তুমি যদি কোৱা মই এতিয়াই গুচি যাম। ৰাঘৱ, সেইটো সঁচা যে মোৰ নিচিনা এজনী ছোৱালীক তুমি আৰু তোমাৰ জীৱনত ৰাখিব নোৱাৰা। মই গুচি যাম কালিলৈ। তুমি তোমাৰ ভুলবোৰ বুজিছা, সেইটোৱেই ডাঙৰ কথা দৃষ্টি। আশা কৰিছো
কেতিয়াও মোৰ মা দেউতাই আৰু তোমাৰ পৰা কষ্ট নাপায়। তোমাক মই জীৱন বাটত আঁঠুৱা কৰিম বুলি তোমাৰ হাতখন ধৰা নাছিলোঁ। তোমাক মই আঁঠুৱা নকৰোঁ। তোমাক মই জীৱন বাটত অকলশৰীয়া নকৰোঁ। কিন্তু তোমাৰ পৰা এটাই বিচাৰিছোঁ, মোৰ মা দেউতাৰ প্ৰতি অলপ সন্মান, শ্ৰদ্ধা আৰু মৰম। তাৰ মানে তুমি মোক ক্ষমা কৰি তোমাৰ লগত ৰাখিবা? নিশ্চয়। তুমি মোক কোৱা, তুমি পাৰিবানে মোৰ মা দেউতাক মৰমেৰে আঁকোৱালি ল'ব? প্ৰথমতে লোৱাৰ দৰে মই সদায়ৰ বাবে মা দেউতাক পুনৰ আঁকোৱালি ল'ম। তোমাৰ মা দেউতাৰ মাজত মই মোৰ মা দেউতাক দেখা পাম। মোক ক্ষমা কৰি দিয়া গোটেইখিনিৰ বাবে। ক্ষমা কথাটো সিমান মই তোমাক সহজতে কৈ দিব নোৱাৰিম যে মই তোমাক ক্ষমা কৰি দিলোঁ। কিন্তু মই তোমাক এইটোৱেই কৈছোঁ, তোমাক বিশ্বাস কৰিবলৈ মোক সময়ৰ প্ৰয়োজন হ'ব। কিন্তু তোমাক এইখন ঘৰৰ পৰা মই যাবলৈ নকওঁ। চিন্তা নকৰিবা, মই তোমাক অভিযোগৰ এটা চান্সো নিদিওঁ। মই মা দেউতাক নিজৰ মা দেউতাৰ দৰে আঁকোৱালি ল'ম। মৰমীয়াল শহু শাহুৰ অহংকাৰী বোৱাৰী আৰু নহওঁ। মৰমীয়াল শহু শাহুৰ মৰমীয়াল বোৱাৰী হ'ম। ঠিক আছে তেন্তে। তোমাৰ পৰা অন্ততঃ মই আৰু একো বেয়া নিবিচাৰোঁ। মোৰ মা দেউতা মোৰ বাবে ভগৱান, আৰু তুমিও সেইদৰে ভবাটো মই বিচাৰোঁ। সেইটোৱেই হ'ব ৰাঘৱ। মই সকলোবোৰ ভুল বুজিলোঁ।